ঈশ্বৰৰ মহিমা হওক, অটল আৰু সাহসী হওক। মই তোমাক আজ্ঞা দিয়া নাইনে? বলৱান আৰু সাহসী হোৱা, ত্ৰাহিত বা ব্যাকুল নহবা, কিয়নো তুমি যি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব। যহোচুৱা 1:9 ঈশ্বৰে যহোচুৱাক কৈছে, যিজনে কনান দেশৰ অধিকাৰী হ'ব, যিখনক অনন্তকালৰ চাহ বুলিও কোৱা হয়। আমাৰ জীৱনৰ যাত্ৰাত আমি যিসকলে স্বৰ্গীয় কনানৰ উত্তৰাধিকাৰী হ'বলৈ ওলাইছোঁ, আমাৰ প্ৰভু যীশুখ্ৰীষ্টই আমাক নিশ্চিত কৰি কয় যে তোমালোকৰ লগত সদায়, আনকি জগতৰ শেষলৈকে আছোঁ। যিহেতু তেওঁ আমাৰ জীৱনৰ শেষলৈকে আমাৰ লগত আছে। ভয় বা ত্ৰাহিত নহয়, কিন্তু শক্তিশালী আৰু সাহসেৰে আমি আমাৰ খ্ৰীষ্টিয়ান জীৱন যাপন কৰোৱা হওক। কিন্তু আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ আশা হৈছে যীশুৰ মৃত্যু, কবৰ দিয়া আৰু পুনৰুত্থানৰ পিছৰ পৰা আমিও পুনৰুত্থান হ'ম। যীশুৱে যেতিয়া তেওঁৰ মহিমাত উপস্থিত হ'ব, তেতিয়া তেওঁৰ মহিমাময় আবিৰ্ভাৱৰ সময়ত আমিও পুনৰুত্থান আৰু মহিমান্বিত হ'ম আৰু যীশুৰ লগত দেখাদেখি হ'ম। যদি খ্ৰীষ্ট পুনৰুত্থান হোৱা নাই, তেন্তে তোমালোকৰ বিশ্বাসো অসাৰ। ই আমাক সোঁৱৰাই দিয়ে যে আনকি আমাৰ খ্ৰীষ্টিয়ান জীৱনটোও অসাৰ। যিহেতু খ্ৰীষ্ট মৃত্যুৰ মাজৰ পৰা পুনৰুত্থিত হৈ নিদ্ৰিত হৈ থকা সকলৰ প্ৰথম ফল হ'ল, ইয়াৰ দ্বাৰা আমি নিশ্চিত হওঁ যে আমাৰো পুনৰুত্থান আছে। গতিকে আমিও আমাৰ ঈশ্বৰৰ লগত জীয়াই থকা উচিত বা ঈশ্বৰত থকা উচিত আৰু তেওঁৰ ওপৰত আস্থা ৰখা উচিত। মাৰ্ক 16 অনুসৰি শুভবাৰ্তাত আমি খ্ৰীষ্ট যীশুৰ পুনৰুত্থানৰ দিনত ঘটা কথাবোৰৰ বিষয়ে চাব পাৰোঁ। যীশুৱে তেওঁৰ মুক্ত পৰিচৰ্যা কৰা সময়ত 12জন শিষ্য, মগদলিনী মৰিয়ম আৰু কিছুমান মহিলা তেওঁৰ লগত আছিল। তেওঁক সমাধিস্থ নোহোৱালৈকে এই পুৰুষ আৰু মহিলাসকলে যীশুক অনুসৰণ কৰিছিল। কিন্তু মাৰ্কৰ 0 আমি দেখিবলৈ পালোঁ যে এই মহিলাসকলক প্ৰথমে যীশুৰ আবিৰ্ভাৱৰ বিষয়ে অৱগত কৰা হৈছিল। কাৰণটো হ'ল, যদিও এই লোকসকলে যীশুৰ লগত খোজকাঢ়িছিল আৰু বহুত কষ্ট কৰিছিল, তথাপিও সেইদিনা তেওঁলোকে ৰাতিপুৱালৈ যীশুক বিচাৰিবলৈ সাজু হোৱা যেন নালাগিছিল। যদিও যীশুৰ পুনৰুত্থান হ'ল বুলি সুখৰ খবৰ দিয়া হৈছিল, তথাপিও তেওঁলোকে যথেষ্ট বুলি বিশ্বাস কৰিব পৰা নাছিল, যাৰ দ্বাৰা তেওঁলোকৰ কোনো লাভ নহ'ল। কেতিয়াবা হয়তো তেওঁলোকে অতি ৰাতিপুৱালৈকে শুই আছিল, যদিও তেওঁলোকক মগদলিনী মৰিয়মে জনাইছিল আৰু কবৰলৈ গৈছিল, তথাপিও তেওঁলোকে স্বৰ্গদূতৰ কোনো আবিৰ্ভাৱ বা যীশুৰ কোনো আবিৰ্ভাৱ লাভ নকৰাকৈ কেৱল ঘূৰি আহিছিল। আধ্যাত্মিকভাৱে যেতিয়া আমি ভাবোঁ, আজি বহুতে সমগ্ৰ জগতক যীশুৰ বিষয়ে কেৱল শিকাবলৈ আৰু যীশুৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ ওচৰত ভৱিষ্যৎবাণী আৰু শয়তানক বাহিৰ কৰিবলৈও দান আছে। কিন্তু তেওঁলোকৰ ঈশ্বৰৰ ইচ্ছা পালন কৰাৰ আৰু তেওঁৰ প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ আৰু তেওঁৰ আগমনৰ সময়ত দেখা পোৱাৰ চিন্তাও নাই। যিহেতু তেওঁলোক যীশুৰ আগমনৰ বাবে ৰৈ নাথাকে, গতিকে তেওঁলোকে অধৰ্ম কৰি আছে আৰু এইসকলক যীশুৱে কেতিয়াও চিনি নাজানে। আনহাতে প্ৰকাশিত বাক্যত যেতিয়া আমি মণ্ডলী স্বৰূপ মহিলাৰ বিষয়ে দেখিবলৈ পাওঁ, তেতিয়া আমি তাইক সেই গোটত শিকিব পাৰোঁ যিয়ে প্ৰভুৰ আবিৰ্ভাৱৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। গতিকে যীশুৰ শিষ্য পিতৰ আৰু জোহনে পুনৰুত্থিত যীশুৰ অৱস্থা চাব নোৱাৰিলেও ইয়াক স্বৰ্গদূত আৰু যীশুৱে সেই মহিলাসকলক প্ৰকাশ কৰিছিল। ঠিক তেনেদৰে আমাৰ ঈশ্বৰে প্ৰভুৰ আবিৰ্ভাৱৰ বাবে অপেক্ষা কৰা মণ্ডলীক দৰ্শন দিব। গতিকে উদ্যমী লোকসকলে যদিও যীশুৰ বাবে বহুত কষ্ট কৰে, তথাপিও যদি তেওঁলোকে যীশুৰ পুনৰুত্থানৰ বাবে অপেক্ষা নকৰে, তেন্তে শিষ্যসকলৰ দৰে যীশুৰ আবিৰ্ভাৱৰ হ'ব। আমি যিহেতু পঢ়িবলৈ পালোঁ যে শিষ্যসকলে শাস্ত্ৰখন নাজানিছিল যে যীশুৱে মৃত্যুৰ পৰা পুনৰুত্থান হ'ব লাগিব, কিন্তু মণ্ডলী মহিলাসকলে যীশুক অনুসৰণ কৰিছিল আৰু যীশুৰ লগত বাস কৰিছিল আৰু যীশুৰ পৰিচৰ্যা ভালদৰে কৰিছিল। তেওঁলোকে নিজৰ জীৱনক খ্ৰীষ্টৰ সুগন্ধিৰ দৰে ঈশ্বৰৰ আগত উপস্থিত কৰে। আহক, আমাক যাতে আশাবাদী মণ্ডলী হিচাপে দেখা যায়, যিসকলে পুনৰুত্থানৰ ৰাতিপুৱা যীশুক চাবলৈ যাবলৈ ইচ্ছাৰে নিজৰ জীৱনৰ সৈতে প্ৰস্তুত কৰা মছলাবোৰ কঢ়িয়াই লৈ ফুৰে। এই পাৰ্থিৱ খ্ৰীষ্টিয়ান জীৱনত বা আমাৰ পৰিচৰ্যাত আমাৰ কামবোৰ কেৱল গুৰুত্বপূৰ্ণ নহয়, লগতে আমাৰ জীৱনটো প্ৰভুৰ আগমনৰ সময়ত গ্ৰহণ কৰিবলৈ প্ৰস্তুত আৰু সাজু হ'ব লাগিব। যিসকলে সাৰে আছে তেওঁলোকে মৃত্যুৰ পৰা উঠিব, বা যিসকল দ্বিতীয় মৃত্যুৰ বিষয় হয়, কেৱল সেইসকলেহে সোণালী পোৱাত খ্ৰীষ্টৰ পোহৰ তেওঁলোকৰ ওপৰত ঝিলিকি উঠালৈ অপেক্ষা কৰিব পাৰে।
আকৌ যেতিয়া আমি মণ্ডলী স্বৰূপ মহিলাসকলৰ প্ৰতি মনোযোগ দিওঁ, তেওঁলোকৰ বহুতেই যদিও পুনৰুত্থানৰ আশা ৰাখিছিল, তথাপিও তেওঁলোকে আনক ক'ব পৰা নাছিল যে তেওঁলোকে যীচুক দেখা পালে, যিহেতু তেওঁলোক আচৰিত হৈছিল আৰু কঁপিছিল। ভয় আৰু কঁপনিৰ বাবে তেওঁৰ আগমনৰ সময়ত তেওঁলোকক তুলি লোৱাৰ যোগ্য নেকি সেই বিষয়ে চিন্তা কৰি থকা সময়ৰ দৰে তেওঁলোকৰ আশাক জোৰেৰে ক'ব নোৱাৰা অৱস্থাটোৱেই হৈছে। আমি এই বিষয়ে আধ্যাত্মিকভাৱে চিন্তা কৰাটো প্ৰয়োজন। আমি পঢ়োঁ, যদিও নাৰীসকল জীৱনৰূপ অনুগ্ৰহৰ উত্তৰাধিকাৰী, তথাপিও তেওঁলোক দুৰ্বল। যদিও তেওঁলোক সেইসকল যিয়ে ঈশ্বৰৰ অনুগ্ৰহত মই যি আছোঁ বুলি অনুগ্ৰহ লাভ কৰিছিল। আমি দেখিবলৈ পালোঁ যে তেওঁলোক আধ্যাত্মিক নহয়, কিন্তু তেওঁলোকৰ মণ্ডলীৰ জীৱনত শাৰীৰিক। তেওঁলোকে ভয় কৰি ত্ৰাহিত হৈ জীয়াই থাকে, কাৰণ তেওঁলোকে বহুতো পাপৰ কাম কৰি মাংসৰ দুৰ্বলতাৰ বাবে ঈশ্বৰৰ ৰাজ্য উত্তৰাধিকাৰী হ'ব নোৱাৰে। তেওঁলোকে প্ৰভুৰ আগমনৰ কথা শুনিলে ভয় কৰে আৰু কঁপি উঠে যেন তেওঁলোক বাদ পৰি থাকিব। কিন্তু যীচুৱে মাংসৰ দ্বাৰা দুৰ্বলতাৰ দ্বাৰা কৰিব নোৱাৰা কাম কৰিবলৈ জগতলৈ আহিছিল। আমাৰ দুৰ্বলতা জানি তেওঁ আমাক কৈছে, মোৰ অনুগ্ৰহ তোমাৰ বাবে যথেষ্ট, কিয়নো মোৰ শক্তি দুৰ্বলতাত সিদ্ধ হয়। আনধৰণে যীচুৱে বিচাৰিছিল যে আমি অনুগ্ৰহৰ বাবে অপেক্ষা কৰোঁ আৰু প্ৰাৰ্থনা কৰোঁ, যিহেতু আত্মা সঁচাকৈয়ে ইচ্ছুক, কিন্তু শৰীৰ দুৰ্বল। গতিকে আমি প্ৰভু যীশুৰ আগমনৰ সময়ত আমাৰ আত্মাৰ প্ৰতি আকাংক্ষা আৰু আগ্ৰহ প্ৰকাশ কৰাৰ পৰিৱৰ্তে আমাৰ দুৰ্বলতাক গুৰুত্ব নিদিওঁ। আহক, ঈশ্বৰৰ অনুগ্ৰহত আমি প্ৰভু যীশুৰ আগমনৰ সময়ত তুলি লোৱাৰ ইচ্ছা কৰোঁ আৰু সেইদিনা আমাৰ ওচৰত প্ৰকাশ হ'বলগীয়া নিখুঁত আশাৰে অনুগ্ৰহৰ বাবে প্ৰাৰ্থনা কৰা উচিত, কিয়নো ঈশ্বৰৰ আত্মাই আমাৰ দুৰ্বলতা সহায় কৰে আৰু প্ৰাৰ্থনা কৰাত সহায় কৰে। যীচুৱে বিচাৰিছিল যে আমি সদায় পৰ দিওঁ আৰু প্ৰাৰ্থনা কৰোঁ, যাতে তোমালোকে এই সকলোবোৰ ঘটিবলগীয়া কথাবোৰৰ পৰা হাত সাৰিবলৈ আৰু মানুহৰ পুত্ৰৰ আগত থিয় হ'বলৈ যোগ্য বুলি গণিত হোৱা। যেতিয়া আমি গেটছেমানি বাৰীত দেখিবলৈ পাওঁ, যদিও শিষ্যসকলক পৰ দিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ আহ্বান কৰা হৈছিল, তথাপিও তেওঁলোকক শুই থকা দেখা গৈছিল। যেতিয়া প্ৰলোভন আহিছিল, তেওঁলোক পলাই গৈছিল। আনকি পুনৰুত্থানৰ দিনা ৰাতিপুৱাও তেওঁলোকক শুই থকা দেখা গৈছিল। কিন্তু যীচুৱে, যিজনে অধিক আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল, অতি ক্ৰন্দন আৰু চকুলোৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল, যাৰ দ্বাৰা তেওঁ মৃত্যুৰ পৰা জি উঠিছিল আৰু পুনৰুত্থিত হৈছিল। যদি আমাৰো প্ৰাৰ্থনাৰ জীৱন আছে, তেন্তে আমি তেওঁৰ দৰে ভয় আৰু আচৰিত নোহোৱাকৈ ভাল সাহসেৰে থিয় হ'ব পাৰিম। যেতিয়া আমি পুনৰ মাৰ্কৰ 16 অধ্যায়ৰ শুভবাৰ্তাৰ প্ৰতি গুৰুত্ব দিম, তেতিয়া আমি দেখিবলৈ পাম যে সেই গোটৰ মহিলাসকলৰ মাজত যীচুৱে প্ৰথমে মগদলিনী মৰিয়ামক দৰ্শন দিছিল। আমাৰ চিন্তাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ কথা। আমি ঈশ্বৰৰ বাক্যত পঢ়িবলৈ পাওঁ যে প্ৰেমত কোনো ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে। যেতিয়া আমি মৰিয়মক বিবেচনা কৰোঁ যে তাই আন্ধাৰক ভয় কৰা নাছিল, আনকি তাই নিজক অকলশৰীয়া বুলি ভবা নাছিল, তাই অতি ৰাতিপুৱাই আন্ধাৰ হৈ থাকোঁতে অকলশৰীয়া হৈ যীচুক বিচাৰি মৈদামৰ ওচৰলৈ গৈছিল। পৰম গীতত যদিও সকলো মহিলাৰ বিষয়ে কোৱা হৈছে যে অনেক মহিলাৰ মাজৰ চুলমিতক মোৰ কপৌ বুলি ভাবিব পাৰিলোঁ, মোৰ শুদ্ধমতী কেৱল এগৰাকীয়ে। তাই হৈছে তেওঁৰ প্ৰিয়ৰ শক্তিশালী আৰু ভাল সাহসী। তাই ৰাতিৰ আতংক আৰু হতাশ নোহোৱাকৈয়ে তাইৰ প্ৰিয়জনক বিচাৰি যোৱা বাটত বিৰোধীসকলক ভয় নকৰে। তথাপিও মৰিয়মে যীচুৰ মৃত্যু হ'ল নে নাই, মৈদাম দিয়া হ'ল নে নাই, দুৰ্গন্ধময় হ'ব পাৰে নেকি বুলি নাভাবি, কাৰণ তৃতীয় দিনটো তাই যীচুক বিচাৰি মৈদামলৈ গৈছিল। যদিও ই যীচুৰ মৰ্ত শৰীৰ আছিল, তাই ইয়াক কঢ়িয়াই নিব নোৱাৰি বুলি জানিও তাইৰ প্ৰিয়জনৰ প্ৰতি থকা অসীম প্ৰেমে তাইক কৈছিল যে মই তাৰ পৰা তেওঁক লৈ যাম। যীচুৰ ইচ্ছা হিচাপে তাই সকলোতকৈ বেছি যীচুক প্ৰেম কৰিছিল। সেয়েহে যীচুৱে প্ৰথমে মৰিয়মৰ আগত দৰ্শন দিছিল। ঈশ্বৰে আজ্ঞা দিয়া আৰু সেইবোৰ পালন কৰা লোকসকলে তেওঁক প্ৰেম কৰে। তেওঁলোক হৈছে সেই জয়ীসকল, যিসকলে তেওঁৰ আজ্ঞা অনুসৰি শেষলৈকে তেওঁৰ কৰ্মবোৰ পালন কৰে আৰু যীচুৰ দৰে শক্তি লাভ কৰে। যিসকলে বিজয়প্ৰাপ্ত হয়, তেওঁলোকক ঈশ্বৰৰ সিংহাসনত উঠাই লোৱা হয়। আমি মেৰ পোৱালীৰ কন্যাক দেখিবলৈ পালোঁ, যিয়ে তেওঁৰ আগমনৰ সময় শৰীৰৰ ৰূপান্তৰ লাভ কৰে। মুঠতে কৰ্মৰ প্ৰতি আগ্ৰহী আৰু অধৰ্ম কৰি পুনৰুত্থানত আশা নোহোৱাকৈ জীয়াই থকা লোকসকল নৰকৰ বাবে যোগ্য।
কিন্তু পুনৰুত্থান আৰু তেওঁৰ আবিৰ্ভাৱৰ বিষয়ে স্পষ্ট জ্ঞান থকা মণ্ডলীৰ লোকসকল আটাইতকৈ প্ৰধান হ'ব। আনকি তেওঁলোকৰ মাজতো দুটা গোট আছে। এটা গোট হৈছে প্ৰভুৰ গোপন আগমনৰ সময়ত পুনৰুত্থান হোৱাৰ যোগ্য কন্যা মণ্ডলী। আন এটা গোট হৈছে মাংসৰ দুৰ্বলতাৰ বাবে পিছপৰি থকা মণ্ডলী, যি নিজৰ অভাৱৰ বাবে ভয় কৰি নিৰ্জীৱ হৈ আধ্যাত্মিক টোপনি গৈছে। দ্বিতীয় গোটটোৰ 10 গৰাকী কুমাৰীয়ে টোপনি গৈছিল আৰু দৰা আহি পোৱা সময়তো টোপনি গৈছিল। আনকি আমিও দেখিবলৈ পালোঁ যে এই গোটটোক পুনৰ দুটা গোটত উপবিভক্ত কৰা হৈছে: জ্ঞানী কুমাৰী আৰু মূৰ্খ কুমাৰী। মাৰ্কৰ শুভবাৰ্তাত যীশুৱে প্ৰথমে মৰিয়মক, পিছলৈ আনৰ আগত দৰ্শন দিছিল। তেনেকৈ মাজনিশাত পুনৰ আহিবলগীয়া প্ৰভুৱে তেওঁলোকক বিয়াৰ ভোজলৈ গোটাই লয়, যিসকলে সাজু হৈ আছে। আন এটা গোটক জনা নাছিল, যাৰ দ্বাৰা যীশুৱে তেওঁলোকক পেলাই দিলে আৰু তেওঁলোক নৰকৰ বাবে যোগ্য হ'ল। এটা গোট অনন্ত জীৱনৰ বাবে আৰু আনটো অনন্ত দণ্ডৰ বাবে পৃথক কৰা হৈছে। গতিকে আহক আমি ভয় আৰু ত্ৰাহিত নোহোৱাকৈ পুনৰুত্থানৰ বিষয়ে স্পষ্টতা লাভ কৰোঁ, কিন্তু শক্তি আৰু সৎ সাহসে আমি প্ৰাৰ্থনাত সজাগ হোৱাসকল হওঁ। আহক আমাৰ প্ৰাৰ্থনাৰ দ্বাৰা আমাৰ ঈশ্বৰে আমাক যীশুৰ আগত থিয় হোৱাৰ যোগ্য কৰি তুলিব। আহক আমি নিজক শান্তিৰ ঈশ্বৰৰ দ্বাৰা পবিত্ৰ হ'বলৈ উৎসাহিত কৰোঁ। যিহেতু আমাক নিমন্ত্ৰণ কৰা জনা আমাৰ বিশ্বাসী, তেওঁ আমাক প্ৰভুৰ আগমনলৈকে নিৰ্দোষী কৰি ৰাখিব। এনে আস্থা ৰাখি আমি নিজক প্ৰস্তুত কৰি তেওঁৰ প্ৰকাশৰ বাবে অপেক্ষা কৰোঁ। আহক তাৰ বাবে আমাৰ প্ৰভু ঈশ্বৰে আমাক সকলোকে সহায় কৰক। তেন্তে আমি তেওঁৰ দৰে ভয় আৰু আচৰিত নোহোৱাকৈ ভাল সাহসেৰে থিয় হ'ব পাৰিম।